প্ৰত্যেকজন মানুহেই সফল মানুহ হোৱাটো বিচাৰে। সি শিশুৱেই হওক, ডেকাই হওক, বৃদ্ধই হওক, প্ৰত্যেকজন মানুহেই সফল মানুহ হোৱাটো বিচাৰে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে তুমি যদি সঁচাকৈ সফল হ'ম বুলি ভাবিছা, তুমি এখন সুন্দৰ ঘৰ প্ৰস্তুত কৰা। গৃহস্থিৰ সম ধৰ্ম সংসাৰত নাই, নিয়ম সংযমে মাথো থাকিবা সদায়। গৃহস্থী ধৰ্ম পবিত্ৰ ধৰ্ম, এই কথাষাৰক গুৰুত্ব দি আমাৰ ডেকা গাভৰুসকলক আমি বিবাহ পাশত আবদ্ধ কৰোৱাই দিওঁ, সিমানখিনিলৈকে ঠিকে আছে। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত অভাৱ নামৰ গোপন শত্ৰুটোৱে সেই হাল দম্পতীক ইমানেই হেঁচা মাৰে, ইমানেই হেঁচা মাৰে, ইমানেই হেঁচা মাৰে, যাৰ প্ৰভাৱত গৃহস্থী সংসাৰৰ নিয়ম সংযমৰ বাহিৰত সেই দম্পতীহাল উপনীত হয়গৈ। নিজৰ বুলিবলৈ একো নাই। গতিকে আমাৰো তেনেকুৱা এটা অক্ষয় ভাণ্ডাৰ আছে। সেই অক্ষয় ভাণ্ডাৰটোৱে হৈছে আচৰণ। মন কৰিব দেই, আমাৰ অক্ষয় ভাণ্ডাৰটোৰ নাম কি? আচৰণ। ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, শিশুৱে হওক। সৰ্বপ্ৰিয় হয় লোক বিনয়ী বচনে, ৰাখা এই উপদেশ আপোনাৰ মনে। আজি আমি আচৰণ প্ৰয়োগৰ ক্ষেত্ৰত ব্যৰ্থ হৈছো, যাৰ কাৰণে আমি আনৰ প্ৰিয় পাত্ৰ হ'ব পৰা নাই। ধৰ্মশাস্ত্ৰ এই কাৰণে পঢ়িব লাগে, ভকতৰ সংগ এই কাৰণে ল'ব লাগে যে আচৰণৰ যিটো কৌশল, এই আচৰণৰ কৌশল সাধু সন্তৰ মাজৰ পৰাহে বুটলি ল'ব পাৰি। ইয়াক বিজ্ঞানীও উদ্ঘাটন কৰিব পৰা নাই। এই বিশ্বব্ৰহ্মাণ্ডত জ্ঞান বিজ্ঞান তদং ৰহস্য, সত্য শৌচ ক্ষমা দয়া, এই গুণবিলাকৰ অবিহনে সংসাৰেই অসাৰ, সংসাৰেই অচল। গতিকে এইবিলাকক অটুট ৰাখিবলৈ হ'লে আমাৰ সমাজৰ প্ৰত্যেকজন মানুহেই আমি ইয়াক গুৰুত্ব দিব লাগিব। যদি আমি দিওঁ, তেতিয়াহ'লে আমাৰ শস্যডৰা যেনেকৈ লহপহকৈ বাঢ়ি অহা শস্যডৰাক যেনেকৈ বন্য জন্তুৱে আক্ৰমণ কৰিলে সেইখিনি ল'বলৈ একো নাথাকে, তদ্ৰূপ আমাৰ জীৱনত যদি এই সমস্যাবিলাক, এই অভাৱবিলাক, এই শত্ৰুবিলাকে আমাৰ শৃংখলাবদ্ধ জীৱনত কেনেবাকৈ থিতাপি ল'বলৈ পায়, সি কিন্তু আমাৰ শৃংখলিত জীৱনটো বিনাশ কৰি পেলাব। গতিকে এই অবাঞ্ছিত সমস্যাবোৰ আমাৰ মাজত প্ৰৱেশ নকৰিবৰ কাৰণে আমি এটা মথাউৰি দিব লাগিব। সেই মথাউৰিটোৱে হৈছে, সেই দেৱালখনে হৈছে, সেই জেউৰাখনে হৈছে, সেই ৱালখনেই হৈছে ঘৰখনত ঈশ্বৰৰ কথা আলাপ কৰা। আৰু ঘৰখনত ঈশ্বৰৰ কথা আলাপ কৰিবলৈ হ'লে ঘৰখনত এডোখৰ উপাসনাস্থলী থকাটো অত্যন্ত প্ৰয়োজন। যিখন ঘৰত উপাসনাস্থলী থাকে, সেইখন ঘৰত এটা শান্তিৰ বাৰ্তা তাত প্ৰভাৱ বিস্তাৰ হয়। এটা দিন আছিল, আইসকলৰ পূৰ্ণ সহযোগিতাৰ অবিহনে এজন পুৰুষে, এজন মতা মানুহে কেতিয়াও ঘৰখন ভাল কৰিব নোৱাৰে। এইটো সম্ভৱেই নহয়। কাৰণ আমি মতা মানুহবিলাক যদিও ঘৰখনৰ মূল মানুহ, তথাপি আমাৰ ইমানেই সামৰ্থ্য নাই, আইসকলে আলনাত জাপি থোৱা গেঞ্জিটোৱে আমি বিচাৰি নাপাওঁ। নহয়নে বাৰু? আইসকলে ধুনীয়াকৈ সজাই থোৱা গেঞ্জিটোৱে বিচাৰিব পৰা আমাৰ সামৰ্থ্য নাই। আইসকলে নিদিলে আমি ৰান্ধি বাঢ়ি এদিন খালোঁ, দুদিন খালোঁ, 4 দিন খালোঁ, আৰু 5 দিনমান যদি আপুনি পাকঘৰলৈ যাব লগা হয়, হয় কিবা এটা ঠেকেচা খাব, নহয় মাত ডাঙৰ হ'ব, নহয় খং উঠিব ইত্যাদি। আমি মতা মানুহবিলাক আইসকলৰ অবিহনে
আমি কেতিয়াও স্বচ্ছ নিকা বা স্থিৰ হ'বই নোৱাৰোঁ। কেৱল ইমানেই নে, সিদিনাখন ঘৰৰ দৰিদ্ৰতাৰ মাজতো নিজক সুখ অনুভৱ কৰিছিল বিপ্ৰ দামোদৰে। ল'ৰা ছোৱালীয়ে ভাল কাপোৰ পিন্ধিবলৈ নাই, খাবলৈ নাই, এডোখৰ ঘৰ নাই, অথচ তাতেই মানে মনৰ সুখত দিন কটাইছিল বিপ্ৰ দামোদৰে। কিন্তু এগৰাকী মাতৃ অৰ্থাৎ বিপ্ৰ দামোদৰৰ আই তেওঁৰ ভাৰ্যাই বাৰে বাৰে অনুৰোধ কৰিছিল, হে স্বামী তুমি যোৱা না তোমাৰ শৈশৱৰ বন্ধু জগতৰ ঈশ্বৰৰ ওচৰলৈ, অন্ততঃ ল'ৰাকেইটাৰ মুখলৈ চাই কিজানিবা তেওঁ কিবা অকণমান মহাপ্ৰসাদ আগবঢ়ায়, তুমি যোৱা না, পোৱাগৈ না। সদায় যেতিয়া কৈ থাকিলে ঘঁহিলে ঘঁহিলে শিলো ক্ষয় যায় বুলি কোৱাৰ দৰে বিপ্ৰ দামোদৰ মনটো ভাৰ্যাগৰাকীৰ কথাত মন বহিল। ঠিক আছে, তুমি যদি মোক সদায় কৈ আছা মই বাৰু যাম, কিন্তু মোৰ হ'লে যাবলৈ অকণো ইচ্ছা নাছিল। চব উপায়ন্তৰ হৈ মানুহগৰাকীৰ কথা মতেই মানুহগৰাকীয়ে বান্ধি দিয়া অকণমান মহাপ্ৰসাদ লৈ পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰলৈ বুলি ঢাপলি মেলিলে। আৰু জগতৰ ঈশ্বৰে আই লক্ষীয়ে দুয়ো আহি বিপ্ৰ দামোদৰক আদৰ সম্ভাষণ শুশ্ৰূষা যিখিনি কৰিলে সেইখিনি আমাৰ সৰ্বজনৰে জ্ঞাত। বৈকুণ্ঠৰ সুখৰ অধিকাৰী লাভ হ'ল বিপ্ৰ দামোদৰ। সোণৰ শয্যাত শয়ন কৰিলে, লক্ষীৰ যোগেদি তেওঁ আহাৰ গ্ৰহণ কৰিলে। কি সুন্দৰ জীৱন! এইখিনি কাৰ কাৰণে বিপ্ৰ দামোদৰে পালে? নিজৰ মানুহজনীৰ কাৰণে নহয়নে? যদি মানুহজনীয়ে এইখিনি কথা কৈ নাথাকিলেহেঁতেন বিপ্ৰ দামোদৰে ঈশ্বৰৰ ওচৰলৈ কেতিয়াও নগ'লহেঁতেন। গতিকে আমাৰ পুৰুষ প্ৰধান দেশৰ পুৰুষসকলক নিয়ন্ত্ৰণ কৰিব পাৰিব আইসকলে। এগৰাকী ভক্তিমাতৃ আইৰ যোগেদি এজন দিশহাৰা পুৰুষো নিয়ন্ত্ৰণৰ গৰাকী হয়। সেইকাৰণে নিষ্কামভাৱে পৰম ব্ৰহ্ম ভগৱন্তক যিয়ে আৰাধনা কৰে তেওঁৰ প্ৰতি ভগৱন্ত বেছি সদয় হয়, বেছি হয়। অ কৃষ্ণৰ সন্তোষে তলৈ কিয় সন্তোষ, হেহি কনাহা খাই, দুৰ্বাসাৰ সোধা সমস্তে গুচিল, তিলিমানুসোধা নাই। কৃষ্ণ। গতিকে সেই জীৱসকল, সেই জীৱশ্ৰেষ্ঠ মনুষ্যগণ, তুমিও যদি জীৱনত ভগৱন্তৰ কৃপা কৰোণা দয়া আশা কৰিছা তেতিয়াহ'লে তুমি ভগৱন্তক নিৰ্মল স্বচ্ছ নিকা পবিত্ৰ মন লৈ ভজনা কৰা।